असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली में आज साप्ताहिक बाजार पट शिव मंदिर प्रबंधन समिति ने एक प्रेस वार्ता आयोजित की। उल्लेखनीय है कि असम के सोनितपुर जिले के ढेकियाजुली साप्ताहिक बाजार पट शिव मंदिर प्रबंधन समिति के तत्वाधान में और कृष्ण नगर के निवासियों के सहयोग से कल यानी 25 फरवरी 2025 को ढेकियाजुली नगर के साप्ताहिक बाजार में श्रीमद् भागवत पाठ एवं व्याख्या का आयोजन किया जाएगा। साथ ही महाशिवरात्रि के अवसर पर आगामी 26 फरवरी को महाशिवरात्रि पूजा का आयोजन किया जाएगा और 27 फरवरी 2025 को उसी स्थान पर नगारा नाम धार्मिक भजन कीर्तन का आयोजन किया जाएगा। इस नगारा नाम के कार्यक्रम में 27 फरवरी को मंगलदोई से आमंत्रित नगारा नाम की प्रसिद्ध गायिका रीना डेका प्रस्तुति देगी। इसलिए आज प्रेस वार्ता के माध्यम से ढेकियाजुली साप्ताहिक बाजार बट शिव मंदिर प्रबंधन समिति ने जनता को इस विषय की जानकारी दी। आज की प्रेस वार्ता में आयोजन समिति के अध्यक्ष जगत ताती, सचिव श्यामंत सैकिया, वित्त सचिव गोकुल बरा, सहायक सचिव निवास सरकार, प्रवणनाथ, प्रहलाद विश्वशर्मा, गणेश दास सहित अन्य पदाधिकारी उपस्थित रहे। असम से प्रशांत वैसे की रिपोर्ट। आमी ढेकियाजुली अंचলৰ 5 নং वार्ड स्थित কৃষ্ণনগৰবাসী ৰাইজ তথা আমাৰ এই অনুষ্ঠানৰ গাতে লাগি থকা বট শিৱ মন্দিৰৰ যিসকল সদস্য এই সদস্যসকলে লগ লাগি পেলাই আমি পূব ঢেকিয়াজুলি সাৰ্বজনীন ভাগৱত পাঠ ও ব্যাখ্যা উদযাপন সমিতি নামেৰে এখন সমিতি গঠন কৰি আজি প্ৰথম বছৰৰ কাৰণে প্ৰথম বাৰ্ষিক হিচাপে আমি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটি অনুষ্ঠিত কৰিব ওলাইছোঁ। আৰু এই ক্ষেত্ৰত আমি এই অঞ্চলৰ বিশেষকৈ আমাৰ কৃষ্ণনগৰবাসী ৰাইজৰ আবাল বৃদ্ধ বনিতা যিসকল আছে সেই সকলোৰে মানে আমি যি ধৰণৰ সহায় সহযোগিতা পাইছোঁ আমি নথৈ আনন্দিত হৈছোঁ। তেখেতসকলে অতিকৈ উৎসাহিত হৈছে। লগতে আমাৰ এই বট শিৱ মন্দিৰৰ যিসকল যুৱ সদস্য আছে ইয়াত বিশেষকৈ যুৱ সদস্যই আছে। গতিকে এই যুৱ সদস্যসকলো যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে আমি তেখেতসকলৰ সহায় সহযোগিতাত আপ্লুত হৈ পৰিছোঁ। গতিকে আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটি নিশ্চয়কৈ মানে এটি গাম্ভীৰ্যপূৰ্ণ তথা মানে কৃতকাৰ্যপূৰ্ণ এটা অনুষ্ঠান হ'ব আৰু ইয়াৰ জৰিয়তে আমি এই গোটেই অঞ্চলটোত আমি চিৰশান্তি আমি বিৰাজ কৰাব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে অকল আমাৰ এই অঞ্চলেই নহয় আমি গোটেই ঢেকিয়াজুলিৰ লগতে আমি অসম শান্তি, আমি ভাৰত শান্তি তথা বিশ্ব শান্তিৰ আমি আশা কৰিছোঁ, আহ্বান জনাইছোঁ। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আমাৰ নতুন প্ৰজন্মই আমাৰ এই আদৰ্শৰে আদৰ্শিত হৈ তেওঁলোকো আগবাঢ়ি যাওক আৰু আমাৰ এই মানে আধ্যাত্মিকতাৰ দিশলৈ সকলোৱে আগবাঢ়ি যাওক আৰু বৰ্তমানৰ যি বিশৃংখল মানে সংস্কৃতি এই সংস্কৃতিৰ পৰা আঁতৰি আহি পেলাই সনাতনী যি আদৰ্শ এই আদৰ্শৰ প্ৰতি মানে এই আদৰ্শৰে মানে তেওঁলোকে আগবাঢ়ি যাওক এই আশা আমি ৰাখিছোঁ আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰিব ওলাইছোঁ। লগতে আমি এই ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠানটি এদিনীয়া কাৰ্যসূচীৰে আমি অৰ্থাৎ 25 তাৰিখে আমি এইটো অনুষ্ঠিত কৰিম এদিনীয়া কাৰ্যসূচীৰে। আৰু লগতে আমাৰ ইয়াৰ গাতে লাগি থকা যি বট শিৱ মন্দিৰ আছে এই বট শিৱ মন্দিৰত আমি 26 তাৰিখে আমি শিৱৰাত্ৰি উপলক্ষে পূজা অৰ্চনা ইয়াত কৰা হ'ব। তাৰপিছত আমি এই 27 তাৰিখে আমি মংগলদৈৰ শিল্পী ৰীনা ডেকাৰ জৰিয়তে আমি ইয়াত নাগাৰা নামৰো ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ এই অঞ্চলৰ বৃহৎ সংখ্যক ৰাইজ আমাৰ ইয়াত উপস্থিত হ'ব বুলি আমি আশান্বিত হৈ আছোঁ আৰু আমি নিশ্চয় কৃতকাৰ্য হ'ম বুলি আমি ভাবিছোঁ। আৰু যদি আমাৰ এই আশা পূৰ্ণ হয় বা তেতিয়াহ'লে আমি প্ৰত্যেক বছৰেই আমি ইয়াত এই অনুষ্ঠানটি অনুষ্ঠিত কৰিম এই আমাৰ কামনা। আৰু ৰাইজৰ যি সহযোগিতা এই সহযোগিতা বিশেষকৈ আমাৰ এই
কৃষ্ণনগৰবাসী ৰাইজৰ যিসকল মহিলা আই মাতৃসকল আছে, এই আই মাতৃসকলৰ যিটো সহযোগিতা, তেওঁলোকৰ যিটো উৎসাহ, এই উৎসাহত আমি নথৈ আনন্দিত হৈছোঁ। গতিকে স্বেচ্ছাই তেখেতসকলে আগবাঢ়ি আহি বিভিন্ন কাৰ্যত সহায় সহযোগিতা আগবঢ়াইছে। গতিকে আৰু লগতে আমাৰ এই কৃষ্ণনগৰ কৈছে আমাৰ যিটো বট শিৱ মন্দিৰ, এই বট শিৱ মন্দিৰৰ যিসকল সদস্য, এই যুৱ সদস্য সকলো মানে তেওঁলোকৰ অন্য চিন্তা বা অন্য ভাৱনা বা অন্য ধৰণৰ কাম কাজ এৰি আহি এই আধ্যাত্মিকতাৰ মানে এই অনুষ্ঠানটিত মানে তেওঁলোকো যি ধৰণে আগবঢ়াইছে। গতিকে আমি আশা কৰিম কি যে তেওঁলোকৰ যিটো আদৰ্শ, এই আদৰ্শৰে এই অঞ্চলৰ যুৱ সমাজ অনুপ্ৰাণিত হওক, এই আমাৰ কামনা। कटेंगे तो कटेंगे। आज देश इनसे कह रहा है तुमसे नहीं हो पाएगा। Can you understand the ignorance? We are not looking for your admiration. आपको अपना काम करना पड़ेगा। राजनीति देखिए चाणक्य न्यूज इंडिया के साथ। बच्चों के भविष्य से खिलवाड़, ग्रामीण क्षेत्र में गुम विकास, न्यायिक क्रिया में भेदभाव, दबी हुई गरीबों की आवाज, पर अब होगी जनता की बात, सड़क से पहुंचेगी संसद तक आवाज। सिर्फ सुन सरकार, देखिए चाणक्य न्यूज इंडिया पर।